ৰাতিৰ পৰা অহা যি বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটা ঠাইতো এই মুহূৰ্তত একাঠুৰ পৰা এককাল পৰ্যন্ত পানী হৈ আছে। এই মুহূৰ্তত মই কেৱল অনিল নগৰ নবীন নগৰে নহয়, ৰাজগড় ভঙাগড় সংযোগী যিটো পথ আছে, মূল ৰাজপথত দেখিবলৈ পোৱা গৈছে পানী। এই মুহূৰ্তত বিপদসংকুলভাৱে এই পানীৰ মাজেৰে আচলতে গন্তব্যস্থলীলৈ বিভিন্ন লোক ওলাই আহিছে, যিহেতু অফিচ কাছাৰীৰ পৰা আৰম্ভ কৰি স্কুল কলেজলৈকে যাবলগীয়া এই সময়খিনিত। গতিকে ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছে পানীৰ মাজেৰে আচলতে সকলোৱে যাতায়াত অব্যাহত ৰাখিছে। সমান্তৰালভাৱে ৰাতিপুৱাৰ ভাগত আচলতে পানীৰ পৰিমাণ ইয়াত যথেষ্ট আছিল, কিছু পৰিমাণে এতিয়া কমিছে। কিন্তু কেমেৰা পাৰ্চন যিটো বৰুৱাই দেখুৱাব, নলাৰ যি পানী নিষ্কাশনৰ ব্যৱস্থা, এই নলা এই মুহূৰ্তত ভৰ্তি হৈ আছে। অৰ্থাৎ পানী যদিও বা ওলাই গৈ আছে, নলা কিন্তু সম্পূৰ্ণ ৰূপত ভৰ্তি হৈছে। তাৰ ফলতে আচলতে পানী সম্পূৰ্ণভাৱে এই মুহূৰ্তলৈকে ৰাস্তাৰ পৰা ওলাই যোৱা শেষ হোৱা নাই। আমি নবীন নগৰ আৰু অনিল নগৰতো সেই একেই পৰিৱেশ। প্ৰতিদিনে আমি নবীন নগৰ অনিল নগৰৰ ভিজুৱেলছ আমি দেখুৱাওঁ, কিন্তু এই মুহূৰ্তত নবীন নগৰ আৰু অনিল নগৰ সংযোগী সেই সকলোবিলাক পানী যি পথেৰে ওলাই আহে, ইতিমধ্যে দুটাকৈ মেচিন, এই মুহূৰ্তত পানী সিঁচা মেচিন অবিৰতভাৱে চলাই ৰখা হৈছে। ৰিক্সা চালকসকল আছে, তেওঁলোকে পানীৰ মাজেৰে আচলতে ভাড়া মাৰি আছে। কিমানকৈ লৈছে ভাড়া? মই মাৰা নাই, মই আহিলোঁ খালি। চলিবনে গাড়ী, চলিবনে এইফালেদি? গাড়ী চলি আছে, সৰু গাড়ীগিলা। এই মুহূৰ্তত নেহা আমি দেখুৱাইছোঁ যি স্থানতে আচলতে গুৱাহাটী মহানগৰীৰ যি স্থানতে পানী হয় দেখিবলৈ পোৱা যায়, কেৱল মাত্ৰ ৰিক্সা সাৰথি হৈ পৰে। ভাড়া মাৰিছেনে এতিয়ালৈকে? মাৰি আছে। কিমান আগলৈকে আছে পানী? এই অলপ আগলৈ, বেছি দূৰ নাই আৰু। কিমানকৈ লৈছে ভাড়া? এই 50, 60, 100 এনেকুৱা। দিনাতকৈ বেছিকৈ লৈছেনে নাই? লৈছে। বাইলেনবিলাকতো সোমাই আছেনে পানী? আছে, এইটো বাইলেনতো সোমাই আছে, লেফ্ট ছাইডৰ বাইলেনটোত আছে, পানী আছে। কেনেকুৱা মানুহ পাইছে? স্কুলীয়া শিক্ষাৰ্থী তেনেকুৱা মানুহ পাইছে নে ৰোগী কোনোবা তেনেকুৱা ধৰণৰ পাইছে কিবা? পাইছোঁ। অকল বাইলেনৰ 11 নম্বৰ বাইলেন, 12 নম্বৰ বাইলেনতে আছে নে সমগ্ৰ ৰাজগড়ৰ সেই বাইলেন সকলোবিলাক? এই 12 নম্বৰৰ এই ৰাজগড় নাচিৰ নগৰ বাইলেন থেকেই আছে এইফালে পানী আছে। আৰু নবীন নগৰৰ পিনে কিমান আছে? বহুত পানী আছে এইফালে, এককাল পানী আছে এইফালে। তাত চলাইছে নাই ৰিক্সা? চলি আছে, টানি লৈ আছে। এয়া আমি দেখুৱাইছোঁ বাহনসমূহ, চাৰিচকীয়া বাহনসমূহ পানী ভাঙি আচলতে আহি আছে। কিন্তু যি স্থানত আমি উপস্থিত আছোঁ, সেয়া ৰাজগড়ৰ পৰা ভঙাগড়ৰ পৰা ৰাজগড় অভিমুখে, অৰ্থাৎ চানমাৰী অভিমুখে যোৱা যি ৰাজগড় ৰোড, সেই ৰাজগড় ৰোডৰ দৃশ্য। ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাইছিলোঁ পানী হয়, কিন্তু আজিৰ এই পানীৰ প্ৰকোপটো কিছু পৰিমাণে বেছি। আৰু নিশাৰ ভাগৰ পৰা যিহেতু নেৰানেপেৰা বৰষুণ চলিয়ে আছিলে, তাৰ ফলস্বৰূপে আচলতে পানী নিষ্কাশনৰ ব্যৱস্থা এই মুহূৰ্তত সুচল নোহোৱা বাবেই পানীসমূহ জমা হৈ আছে আৰু এডোঙাকৈ পানীৰ মাজেৰে আচলতে যাতায়াত অব্যাহত ৰাখিবলগীয়া হৈছে। বিভিন্নজন আহি এই স্থানতে ৰৈ আচলতে ভুমুকি মাৰিছে যে পানীৰ মাজেৰে যাব পাৰিব নোৱাৰে, আৰু যিসকল যাত্ৰী বিপদসংকুলভাৱে তেওঁলোকে এই পানীৰ মাজেৰে যাত্ৰা কৰিছে। স্কুটিত কি পানী সোমাল নে বেয়া হ'ল নে কি? পানী সোমালে যাওঁতে। কোনফালে গৈছিলে? মই এইফালে যাই আছিলোঁ চানমাৰীলৈ, ৰাজগড় টেকাৰ ষ্টেণ্ডলৈ যাই আছিলোঁ। যাওঁতে ইয়াতে পানী সোমাই ষ্টাৰ্ট বন্ধ হৈ গ'ল। এতিয়া মই ৰখি আছোঁ, বহুত সময় হ'ল। পানী আগতকৈ কমিছে নাই? নাই কমা, এই বহুত সময় হ'ল, এইখিনিয়ে পানী। আৰু বেলেগ ৰাস্তা আছে নে যাব পৰা? বেলেগ ৰাস্তা আছে, কিন্তু মই ঠেলি লৈ যাব লাগিব গাড়ীটো। আগতে গেৰেজ এখন আছে, যাই কিনে চাব লাগিব এতিয়া খোজকাঢ়ি খোলা আছে নে নাই। ইঞ্জিন এই চেলেঞ্জাৰ পাইপেদি সোমাই গ'ল পানী। এয়া নেহা ৰাজগড় ৰোডৰ এয়া দৃশ্য, আৰু সমান্তৰালভাৱে ইয়াৰ পৰা মাত্ৰ 150 মিটাৰ দূৰত্বত অনিল নগৰ, আৰু অনিল নগৰতো সেই একেই অৱস্থা, সাগৰ সদৃশ পৰিৱেশ। যিহেতু নিশাৰ ভাগৰ পৰা বৰষুণ আহিছে, আমি এই মুহূৰ্তত যিটো বৰুৱাই দেখুৱাইছে, এয়া স্কুল ভান এখন আহিছে। এই পানীৰ মাজেৰে আচলতে মহাবিদ্যালয়সমূহৰ বা বিদ্যালয়সমূহৰ যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকেও আচলতে ৰাতিপুৱাৰ ভাগৰ এই পাঠ গ্ৰহণৰ বাবে এনেকুৱা ধৰণে পানীৰ মাজেৰে গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানত হোৱা পানীৰ মাজেৰে আচলতে এনেকৈ বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে। যদিহে কিছু সময় পাছলৈকে যদি বতৰ ফৰকাল নহয়, যদি বৰষুণ নেৰানেপেৰাভাৱে দিয়ে থাকে, তেনেহ'লে গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল, বিস্তীৰ্ণ এলেকা আচলতে প্লাবিত হোৱাৰ আশংকা কৰিব পাৰি। কিন্তু এই মুহূৰ্তত আমি ৰাজগড়ৰ দৃশ্য দেখুৱাইছোঁ। কিছু সময় পাছত আমি দেখুৱাম আচলতে এই মুহূৰ্তত প্ৰধান কাৰক হৈ পৰিছে যিসমূহ পানী নিষ্কাশনৰ যিসমূহ নলা, সেই নলাসমূহো এই মুহূৰ্তত সম্পূৰ্ণ হৈ আছে। সেই নলাসমূহ সম্পূৰ্ণ হৈ থকাৰ ফলতেই পানীসমূহ ওলাই যোৱাত আচলতে অসুবিধাৰ সৃষ্টি হৈছে। আৰু লগতে যি পানী সিঁচা মেচিন অনিল নগৰত সংস্থাপিত কৰা হৈছে, অহৰহ নিশাৰ ভাগৰ পৰা চলি আছে যদিও সেয়া পৰ্যাপ্ত হয়তো হোৱাগৈ নাই। সেইটো কাৰণেই হয়তো এয়া পানী এই মুহূৰ্তলৈকে শেষ হোৱা নাই সিঁচি। কিন্তু পানীৰ মাজেৰে দেখিবলৈ পোৱা গৈছে এগৰাকী
স্কুটি চালক তেওঁৰ স্কুটি এই মুহূৰ্তত পানী সোমোৱাৰ ফলতে বেয়া হৈ গৈছে আৰু তেওঁ ঠেলি ঠেলি নিবলৈ বাধ্য হৈছে আৰু এই মুহূৰ্তত আমি ৰাজগড়ৰ এয়া দৃশ্য দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ বেলতলা ছাৰ্ভে ৱায়াৰলেছৰ পৰা আৰম্ভ কৰি জুৰুডৰ যি উৰণ সেতু আছে উৰণ সেতুৰ তলত লগতে অনিল নগৰ নবীন নগৰ আৰু গুৱাহাটী মহানগৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অঞ্চল বিশেষকৈ বৰাগাঁও অঞ্চল এই এনেকুৱা ধৰণৰ বৰষুণৰ ফলতে আচলতে প্লাবিত হৈ থকা এই মুহূৰ্তত আমাৰ হাতত খবৰ আহি পৰিছে কিছু সময় পাছতে যিহেতু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো ওলাই যাব নিজৰ স্কুললৈকে বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ওলাই যাব এই পানীৰ মাজেৰে আচলতে তেওঁলোকে বিপদসংকুলভাৱে যাতায়াত কৰিবলৈ বাধ্য হ'ব যদিহে বতৰ ফৰকাল হয় নিশ্চয়কৈ এই পানীৰ উপশম হ'ব কিন্তু এই মুহূৰ্তত আমি ৰাজগড়ৰ দৃশ্য এয়া দেখুৱাইছোঁ কিছু সময় পাছত আমি গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তৰ কোন কোন স্থানত আচলতে পানী হৈছে আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকসকলক